নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ সঘনাই লোড শেডিঙৰ অভিযোগ দিবলৈ যোৱা গ্ৰাহকক এবাৰ লপা দিলে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আমি আপোনালোকক ফুল স্ক্ৰিনৰ জৰিয়তে দৃশ্যাংশ দেখুৱাৰ জৰিয়তে চেষ্টা কৰিছো হাজোত এই ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব কিয়নো হাজোৰ ৰামদিয়া উপকেন্দ্ৰ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয় উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিদ্যুৎ কৰ্তন কেন্দ্ৰ কৰি ক্ষুব্ধ গ্ৰাহক আৰু কাৰ্যালয় কৰ্মচাৰীৰ মাজত হতাহতি দীৰ্ঘদিন ধৰি বঙালপাৰা আৰু গেন্ধেলিতাৰী অঞ্চলত ৰামদিয়া উপকেন্দ্ৰ বৈদ্যুতিক সংমণ্ডলে ইচ্ছা অনুসৰি বিদ্যুৎ কৰ্তন কৰা অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে আৰু তাৰ পিছতে আজি এই বিষয়ে কাৰ্যালয়টোত অভিযোগ দিবলৈ অহা গ্ৰাহকক ৰাইজে তৰ্কাতৰ্কিত লিপ্ত হয় কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰীয়ে বিপুল দাস নামৰ এগৰাকী কৰ্মচাৰীয়ে এজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে কৰ্মচাৰীজনে তাৰ পিছতে কাৰ্যালয়টোৰ চৌহদত শক্তি বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ক্ষুব্ধ হৈ থকা জনতাই সমান্তৰালকৈ শক্তি বিভাগ হাই হাই শক্তি বিভাগৰ গুণ্ডাগিৰি নচলিব আদি শ্লোগানেৰে এতিয়া এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ভুক্তভোগী ৰাইজে লগতে ৰামদিয়া আৰক্ষী চকীত ঘটনা সন্দৰ্ভত কৰ্মচাৰী বিপুল দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আমি জনাই দিব চেষ্টা কৰিছো হাজোৰ ৰামদিয়া উপকেন্দ্ৰ বৈদ্যুতিক সংমণ্ডল কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিদ্যুৎ কৰ্তনক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰিছে গ্ৰাহক আৰু তাৰ পিছতে কাৰ্যালয়ৰ কৰ্মচাৰী মাজত হতাহতিৰ সৃষ্টি হৈছে আমি আপোনালোকক সমান্তৰালকৈ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো হাজোত এতিয়া এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব তাৰ পিছতে আজি এই বিষয়ে কাৰ্যালয়টোৰ অভিযোগ দিবলৈ অহা গ্ৰাহক ৰাইজেৰে লিপ্ত হৈছে কৰ্মচাৰীটোৰ একাংশ কৰ্মচাৰীয়ে বিপুল দাস নামৰ এগৰাকী কৰ্মচাৰীয়ে এজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে কৰ্মচাৰীজনে তাৰ পিছতে কাৰ্যালয়টোৰ চৌহদত শক্তি বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদী জনতাই শক্তি বিভাগ হাই হাই শক্তি বিভাগৰ গুণ্ডাগিৰি নচলিব আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ভুক্তভোগী ৰাইজে লগতে ৰামদিয়া আৰক্ষী চকীত ঘটনা সন্দৰ্ভত কৰ্মচাৰী বিপুল দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে শুনাবলৈ বিচাৰিছো ডেইলি মানে লাইনটো কাটি থাকে মানে যদিও ৰাতি হয়তো 1 ঘণ্টা 2 ঘণ্টা দেয় মানে তাৰ পিছত আৰু নেদে এনে আমি ফোন কৰি থাকোতে কেতিয়াবা মানে 2 ঘণ্টামান দেয় ৰাতি তাৰ পিছতে এনেকৈ কাটে ৰাতি আজি যোৱাৰ পৰা 3 দিনৰ ৰাতি এনেকৈ কাটি আছে মানে ধৰক 10টা 11টামান বজাত কাটব ৰাতি পুৱাই মোটামুটি 9টা 10টামান বজাত লাইন দিয়ে সেইকাৰণে আমি ৰাজহুৱা হিচাপত আমি আহিছিলোঁ ৰাইজে পাৱাৰ হাউচত কমপ্লেইন দেওয়াৰ কাৰণে তেতিয়া কমপ্লেইন দেওয়াতে সিহঁতে কৈছে যে আমি লাইনটো ৰাখবা নোৱাৰোঁ এনে অসুবিধা হয় দীপুলক যেতিয়া লগ ধৰিলোঁ তেওঁ কৈছে যে মই ডিউটিত নাই অমুক নাই এনেকৈ কৈ যাই আছিল সি আৰু পিছত কৈছে জচোন কি ঘটনা হৈছে ঘটনাটো সি কৈ পেলাই ভিতৰত মাতি লৈ গৈছে মাতি লওঁতে সি কৈছে যে তহঁতৰ লাইন বিল বাকী থাকে সেইকাৰণে লাইনটো কাটে তেতিয়া আমাৰ ইয়াৰে পৰা এটাই মানে কৈছে যে আমাৰ দেখোন লাইন বিল নাই একচুৱেলিতে লাইন বিল 1000ৰ ওপৰত হ'লে কাটি দিয়ে ক'ত লাইন বিল বাকী থাকিব তেতিয়া সেই কথাখিনি কওঁতে দীপুলে মানে অলপ আগবাঢ়ি আহিছে আহোঁতে সি খেদি আহি পেলাই মানে এটাক চৰাইব আহিছে মানে চৰ বহতে তেতিয়া মানে আমি থানাত সেইকাৰণে উপস্থিত হৈছে এটা ৰাজহুৱাভাৱে আধাৰ দিয়াৰ কাৰণে চাৰো চাইডে লাইন থাকে কিন্তু আমাৰ গেন্দেলিটাৰীটোত নাথাকে ডেইলি মানে লাইনটো কাটি থাকে তাৰমানে পাহাৰত আহিছিলোঁ তাক ৰাস্তাত লগ পালোঁ লাইনটো না মাৰি পেলাই তাক সেই ৰাস্তাত ছিগনেল দিলোঁ তাক সি আমাক মাতি লৈ গা পাহাৰৰ ভিতৰত লৈ গ'লে তহঁতে চাহ চিনি চলি আছে যাই কাৰণে আমাৰ আগত গেলে যাই কাৰণে সি ফিজটো তুলি এইখানে কয় লাইনটো আছে দেখোন তেতিয়া আমি ক'লোঁ লাইনটো এতিয়াহে দিছে আগতো দিয়া নাই ওরা ৰাতি লাইন নাই ৰাতিপুৱা লাইন নাই এনেকুৱা তৰ্কাতৰ্কি কৰি আছে এই আমাক গালি পাৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110